আগতে নিজেই নিকাশ পাঠ নম্বৰ 12। নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল। আগতে নিজেই নিকাশ এই পাঠটিৰ তোমালোকৰ পঞ্চম শ্ৰেণীৰ পাঠ্যপুথিৰ পাঠ নম্বৰ 12। এই পাঠটিৰ যিখিনি পাঠভিত্তিক কুৱেশ্যন আছে, কুৱেশ্যনৰ এনচাৰসমূহ আজি তোমালোকৰ বাবে লৈ আহিছোঁ। ছাত্ৰ ছাত্ৰীসকল, আগতে নিজেই নিকাশ এই পদ্ধতিৰ কবিজনৰ নাম হৈছে অম্বিকাগিৰি ৰায়চৌধুৰী। ছাত্ৰ ছাত্ৰীসকল, পদ্ধতি শুদ্ধ উচ্চাৰণেৰে পঢ়িব দিছে তোমালোকক, গতিকে মই এবাৰ পঢ়ি দিছোঁ, তোমালোকে শুনিবা। আগতে নিজেই নিকাশ, আনক ধোৱাৰ আগতে ভাই নিজে নিকাশ, নিজৰ হিয়া মনৰ মলি ধুই পখালি ল। আনক কোৱাৰ আগখিনিতে নিজেই সঁচা ক, নিজ সত্যত নিজৰ ৰূপত দৃঢ়তাৰে ৰ। তেহে হ'ব হোৱা লোৱা কোৱা বোৱা ঠিক, জীৱন ভৰাই জমা হ'ব ধন সোণ আত্মিক। ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ পিছতে তোমালোকৰ পাঠটি আবৃত্তি কৰিব দিছে। তাৰপিছত আছে উত্তৰ লিখা। ইয়াত তোমালোকৰ ক নম্বৰ দিছে পদ্ধতিৰ ৰচক কোন। আমি ইয়াতে পাইছোঁ পদ্ধতিৰ ৰচক হৈছে কবি অম্বিকাগিৰি ৰায়চৌধুৰী। এতিয়া ছাত্ৰ ছাত্ৰীসকল, খ নম্বৰ প্ৰশ্নটো হৈছে কবিয়ে আনক ধোৱাৰ আগতে নিজকে কি হ'বলৈ কৈছে। গতিকে উত্তৰটো লিখিবা। কবিয়ে আনক ধোৱাৰ আগতে নিজেই নিকাশ হ'ব কৈছে। ইয়াতে চোৱা, তোমালোকক কৈছিলে আনক ধোৱাৰ আগতে ভাই নিজেই নিকাশ, অৰ্থাৎ আনক ধোৱাৰ আগতে নিজকে নিকাশ হ'বলৈ কবিয়ে কৈছে। গ নম্বৰ প্ৰশ্নটো হৈছে কবিৰ মতে নিজক নিকা কৰিবলৈ হ'লে কি কি কৰিব লাগিব। গতিকে উত্তৰটো লিখিবা। উত্তৰটো হ'ল কবিৰ মতে নিজক নিকা কৰিবলৈ হ'লে নিজৰ হিয়াৰ মনৰ মলি ধুই পখালি ল'বলৈ লাগে। ঘ নম্বৰ প্ৰশ্নটো কবিৰ মতে আনক সঁচা কথা ক'বলৈ উপদেশ দিয়াৰ আগতে নিজেই কি কৰিব লাগে। উত্তৰ, কবিৰ মতে আনক সঁচা কথা ক'বলৈ উপদেশ দিয়াৰ আগতে নিজেই সঁচা কথা ক'ব লাগে। ইয়াৰ পিছত তোমালোকক দিছে তলৰ শব্দবোৰৰ অৰ্থ, শব্দ সম্ভাৰ আৰু অভিধান চাই শিকোঁ আহা। ইয়াত দিছে নিকা, পথালি, দৃঢ়তা, আত্মিক। গতিকে উত্তৰটো লিখিবা। নিকা শব্দটোৰ অৰ্থ লিখিবা পৰিষ্কাৰ। পখালি শব্দটোৰ অৰ্থ লিখিবা পানীৰে চফাকৈ ধুই দিয়া হৈছে পখালি। দৃঢ়তা শব্দটোৰ অৰ্থ লিখিবা কঠিনতা। আত্মিক শব্দটোৰ অৰ্থ লিখিবা আত্মাৰ লগত জড়িত কি কৈছে আত্মিক। ইয়াৰ পিছতে ছাত্ৰ ছাত্ৰীসকল তোমালোকক দিছে কবিৰ মতে জীৱনত কেনেকৈ ধন সোণ জমা কৰিব পাৰি লিখা। উত্তৰ লিখা। কবিৰ মতে নিজকে নিকা কৰি নিজৰ হিয়াৰ মনৰ মলি ধুই পখালি আৰু সদায় দৃঢ়তাৰে সত্য কথা কৈ জীৱনৰ প্ৰকৃত ধন সোণ জমা কৰিব পাৰি। তাৰপিছত দিছে তোমালোকক পদ্য কেইফাকি বুজাই লিখা। ক দিছে নিজৰ হিয়া মনৰ মলি ধুই পখালি ল। গতিকে এইটো বুজাই লিখিবা তোমালোকে এনেদৰে। উক্ত পদ্যফাঁকিৰ জৰিয়তে কবি অম্বিকাগিৰিয়ে মানুহৰ মনৰ বেয়া ভাৱ, বেয়া চিন্তা আদি ধুই পখালি ল'বলৈ কৈছে। তেতিয়াহে প্ৰকৃততে এজন ব্যক্তি নিকা হ'ব। তাৰপিছত খটো দিছে আনক কোৱাৰ আগখিনিতে নিজেই সঁচা ক। গতিকে ইয়াৰ উত্তৰটো লিখিবা। উক্ত পদ্যফাঁকিৰ জৰিয়তে কবি অম্বিকাগিৰিয়ে আনক উপদেশ দিয়াৰ আগতে নিজেই সেই কাম কৰিব লাগে বুলি কৈছে। আনক সঁচা কথা ক'বলৈ কোৱাৰ আগতে নিজেই প্ৰথমে সঁচা কথা ক'বলৈ কৈছে। ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ পিছত তোমালোকৰ খ ভাষা অধ্যয়ন ব্যৱহাৰিক ব্যাকৰণত তোমালোকৰ আত্মিক শব্দটোৰে তন্ময়ত্ব যুক্তাক্ষৰটোৰ আছে, যুক্তাক্ষৰটোৰ ভাঙি চাওঁ আহা। ইয়াত তোমালোকক যুক্তাক্ষৰ ভাঙি দেখাইছে। ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ পিছতে তোমালোকৰ এটা বাকচত দিছে জানো আহা। তাতে তোমালোকৰ পদ্যটোত হ ল কৰ ৰ এইকেইটাৰ ক্ৰিয়াপদ পাইছা। আদেশ বা অনুৰোধ বুজাবলৈ ক্ৰিয়াৰ যি ৰূপ ব্যৱহাৰ কৰা হয় তাক
অনৈক্যা বোলে এইটো ভালদৰে তোমালোকে পঢ়ি ল'বা তোমালোকৰ নেক্সট পেজত দিছে অনৈক্যাৰ বিভক্তিসমূহ ভাগ কৰি তোমালোকক ধুনীয়াকৈ দেখাই দিছে অতীত বৰ্তমান আৰু ভৱিষ্যৎকালৰ ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পিছতে তোমালোকক দিছে তলৰ শব্দকেইটাৰে বাক্য ৰচনা কৰা বাক্য ৰচনা কৰিব দিছে হিয়া মন দুই পখালি দৃঢ়তা নিকা এই শব্দকেইটাৰ বাক্য ৰচনা কৰিব দিছে আৰু তলত দিছে সত্য নিজৰ জমা আত্মীয় নিকা এই শব্দকেইটাৰ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখিব দিছে গতিকে ছাত্ৰ ছাত্ৰীসকল ইয়াত দিছে যিটো তলৰ শব্দকেইটাৰে বাক্য ৰচনা কৰা হিয়া মনৰ বাক্য ৰচনা কৰিবা প্ৰথমটো হৈছে হিয়া মনৰ বাক্য ৰচনা কৰিবা আনক ভাল হ'বলৈ দিয়াৰ আগতে আমি নিজৰ হিয়া মনৰ মলি ধুই পখালি ল'ব লাগে তাৰপিছত হৈছে ধুই পখালিৰ বাক্য ৰচনা লিখিবা আমি সদায় গা ধুই পখালি থাকিব লাগে দৃঢ়তাৰ বাক্য ৰচনা কৰিবা নিজৰ লক্ষ্যত উপনীত হ'বৰ বাবে আমাৰ দৃঢ়তা অতিকে প্ৰয়োজন আকৌ এবাৰ কৈছোঁ নিজৰ লক্ষ্যত উপনীত হ'বৰ বাবে আমাৰ দৃঢ়তা অতি প্ৰয়োজন এনেদৰে দৃঢ়তাৰ বাক্য ৰচনা কৰিবা নেক্সট হৈছে নিকা শব্দটোৰ বাক্য ৰচনা কৰিবা আমি যিকোনো এটা কাম কৰিলে নিকাকৈ কৰিব লাগে তেতিয়া কোনো ধৰণৰ খুঁত নাথাকে আকৌ এবাৰ কৈ দিছোঁ নিকা শব্দটোৰ বাক্য ৰচনা কৰিবা আমি যিকোনো এটা কাম নিকাকৈ কৰিব লাগে এনেদৰে বাক্য লিখিব পাৰা আমি যিকোনো এটা কাম কৰোঁতে নিকাকৈ কৰিব লাগে এইটো আছিল বাক্য ৰচনা কৰা তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা এতিয়া বিপৰীত অৰ্থ লিখিবা সত্য অসত্য নিজৰ আনৰ জমা খৰচ আত্মীয় অনাত্মীয় নিকা লেতেৰা এনেদৰে বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ লিখিবা ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো ইমানেই যদি এই ভিডিঅ'টোৱে তোমালোকৰ উপকৃত হৈছা তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিবা আৰু যিমান পাৰা তোমালোকৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবা আৰু ভিডিঅ'টোলৈ যদি তোমালোকে প্ৰথমবাৰৰ কাৰণে আহিছিলা চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা থেংক ইউ ছ' মাছ